মইতো আকৌ বাৰে বাৰে কৈ আছোঁ, হিৰণ গোহাঁই ডাঙৰীয়া বা হিৰণ গোহাঁই ছাৰে এই ঋণাত্মক শক্তি, এই ঋণাত্মক যিয়ে কেৱল নিজৰ স্বাৰ্থৰ চিন্তা কৰে, তেওঁ এওঁলোকক একলগ কৰিব নোৱাৰে। এইটো আজি বৰ্তমান পৰিৱেশে কৈছে বা পূৰ্বৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাই কৈছে। আৰু হিৰণ গোহাঁই ডাঙৰীয়াও মই ইমান তেখেতক শ্ৰদ্ধাও কৰোঁ, সন্মানো কৰোঁ। তেখেতৰ কাম কাজবোৰ লাহে লাহে ৰাইজে অপচন্দ কৰা কৰিছে। তেখেতৰ কাম এইটো নহয়েই। নাগৰিক সমাজৰ কাম হ'ল যে চৰকাৰখনে যদি ক'ৰবাত কিবা বেয়া কৰিছে, চৰকাৰখনক সোঁৱৰাই দিব লাগে। কোনোবা ৰাজনৈতিক দলে যদি বেয়া কাম কৰিছে, কোনোবা বেয়া কাম কৰিছে, নাগৰিক সমাজে সেইটোক শুধৰাই দিব লাগে। তাৰ পৰিৱৰ্তে ৰাজনীতিৰ এটা অংশ হৈ গ'ল হিৰণ গোহাঁই ডাঙৰীয়াদেৱ। গতিকে হিৰণ গোহাঁই ডাঙৰীয়াৰ সন্মান লাহে লাহে কমিব। তেখেতে ৰস থাকোঁতে, আমি যে কওঁ যে ৰস থাকোঁতে নাম থ'ব লাগে, মানে যেতিয়া নামটো ধুনীয়া হৈ থাকে সেই সময়তে নামটো থ'ব লাগে। নহ'লে হিৰণ গোহাঁই ডাঙৰীয়াৰো বহুত ইতিহাস আছে, এইবিলাক আৰু খুচৰিব গ'লে বেয়া কথা হয়। শ্ৰদ্ধাৰ আমাৰ সকলোৰে, গতিকে সেই ইতিহাসবিলাক আমি খুচৰিব বিচৰা নাই, আমি কাকো পোষ্টমৰ্টেমো নকৰোঁ। তেখেতক মই অনুৰোধ কৰিছোঁ, এই ঋণাত্মক শক্তিটো, অসম বিৰোধী শক্তিটোৰ যিটো তেওঁলোকৰ যিটো মানে ভয়াৱহ ব্লু প্ৰিণ্ট, হিৰণ গোহাঁই ছাৰৰ কান্ধত বন্দুক থৈ এওঁলোকে যিটো ৰাজনীতিৰ ৰুটি সেকিব বিচাৰিছে, তাৰ পৰা হিৰণ গোহাঁই ছাৰ সাৱধান হৈ থাকিব লাগে।